কথাটো এনেকুৱা মানে বৰ্তমান সময়ত এজন শিক্ষকে ক্লাছৰুমতে আবদ্ধ হৈ কাম কৰা যিটো মানসিকতা বা কাম কৰা যিটো পদ্ধতি সেইটো নিউ এডুকেশ্যন পলিচিও কৈছে যে কমিউনিটিৰ বেষ্ট কাম হ'ব লাগিব। এতিয়া মই যিখিনি কাম কৰিছোঁ বা মই যিখিনি কাম কৰিবলৈ আৰম্ভ কৰিছোঁ সেইখিনি আচলতে মই কি কৰিছোঁ, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ত মই ভূগোল পঢ়াওঁ। মই ভূগোলৰ জ্ঞান দিয়াৰ লগে লগে সমাজখনক তাহাঁতি কেনেকৈ সহায় কৰিব, সমাজখনক তাহাঁতি কেনেকৈ আগবাঢ়িব, হাতে কামে কেনেকৈ কৰিব, যিটো এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং বুলি কোৱা হয়। সেই কামখিনি কৰিবলৈ যাওঁতে মই কি কৰিছিলোঁ, প্ৰথমতে দেখিছিলোঁ যে কিছুমান সমস্যা আছে যে আমাৰ বিদ্যালয়ৰ 50% ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট জেনেৰেশ্যন লাৰ্ণাৰ, তেওঁলোকৰ মাক দেউতাকে পঢ়িব নাজানে, তেয়ে প্ৰথম। তো আমি কি কৰিছিলোঁ, সেইকাৰণে মাকক আমি এটা টাৰ্গেট লৈছিলোঁ যে মাকক পঢ়াব লাগিব। এতিয়া মাকক কেনেকৈ পঢ়াব, মইতো পঢ়াবগৈ নোৱাৰোঁ, মই ছাত্ৰ ছাত্ৰীক পঢ়াম আৰু ছাত্ৰ ছাত্ৰীয়ে মাকক পঢ়াব। তাহাঁতি কথা শুনি ভাল পালে আৰু মাকহঁতেও উৎফুল্লিত হ'ল। প্ৰথমতে আমি কি কৈছোঁ, যিসকলৰ মাকহঁতে পঢ়িব নাজানে পঢ়োৱাটো মূল উদ্দেশ্য নাছিলে আকৌ দেই, পঢ়ুৱাব আৰু পঢ়োৱাৰ পিছত কামটো কি কৰিব, ডিজিটেল লিটাৰেট কৰিব। নামটো দিছিলোঁ ইচ ওৱান টিচ ওৱান, ষ্টুডেণ্ট টিচ দিয়াৰ মাদাৰ ফৰ ডিজিটেল লিটাৰেচি। তো এই কামটো এইকাৰণে কৰা হৈছিলে যে আমাৰ এইটো অঞ্চল কৃষিপ্ৰধান অঞ্চল, টাউনৰ পৰা বিভিন্ন ধৰণৰ বেপাৰীসকল আহে ইয়ালৈ আৰু পাচলিসমূহ কিনি নিয়ে। সেই সময়ত ট্ৰেনজেকশ্যন কিহত হয়, আজিকালি বৰ্তমান অনলাইনত হয়। এই অনলাইন পদ্ধতিৰ বিষয়ে যাতে ভালদৰে জানে, আৰু যিহেতু দেউতাক খেতিপথাৰত থাকে, মাক ঘৰত থাকে, মাকে যদি জানি যায় তেতিয়া কি হ'ব কামটো, এই পইচাৰ লেনদেনটোত সুন্দৰ হ'ব। মানে কেছ পইচা নাই আজিকালি, চব অনলাইন কৰে। কিন্তু এনেকুৱাও হৈ যায় যে অনলাইনত পইচাটো দিয়ে, গ'ল্ড ডে বুলি কৈ গুচি যায়। তো এই পদ্ধতিৰ পৰা যাতে হাত সাৰিব পাৰে যে, আৰু তেতিয়া তেওঁলোকে কি কৰিছিলে, তেওঁলোকে ৰিয়েলাইজ কৰিছিলে যে এই কথাখিনি আমি কিয় নাজানো, আমি এইকাৰণে নাজানো যে আমি পঢ়া শুনা নকৰিলোঁ যি সময়ত কৰিব লাগিছিলে। তো সেইকাৰণে সেইটো এটা ৰিয়েলাইজেশ্যন হ'ল যে মোৰ ল'ৰা ছোৱালী কিন্তু মই পঢ়ুৱামেই, ভালকৈ পঢ়াম। এই কথাটো হোৱাৰ লগে লগে আমাৰ পেৰেণ্টছসকলৰ এটা মানে সজাগ হ'ল আৰু বিদ্যালয়ৰ প্ৰতি যিটো টান ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক দুয়োটাই হ'ল, যিটো আগতে 60% আছিলে প্ৰেজেণ্ট, এইটো 80%লৈ আগবাঢ়িলে। তো এইদৰে আমি কাম কৰিছিলোঁ। তাৰ উপৰি ভেকেলি চাপৰিত আমি কাম কৰিছিলোঁ আমাৰ বাল্য বিবাহৰ সজাগতা অনুষ্ঠান, কাৰণ বাল্য বিবাহৰ এটা সমস্যা এটা আছে। সৌভাগ্যবশতঃ 2023 চনমানৰ পৰা হ'ব নেকি, 2024 চিফ মিনিষ্টাৰ নিযুত মইনা আঁচনিয়ে কিন্তু এটা সাংঘাতিক ধৰণৰ পৰিৱৰ্তন কৰিলে। 84% পৰ্যন্ত চাইল্ড মেৰেজ কমি গুচি গ'ল। থাকি যোৱা 16% আমাৰ দায়িত্ব, এই অঞ্চলত যদি আমি আছে যে আমি তাৰপৰা আঁতৰাব লাগিব। এনেধৰণৰ কথা কিছুমান চিন্তা কৰি কামবোৰ কৰিছোঁ। আৰু ডাঙৰ কথাটো হ'ল যে আমাৰ অভিভাৱকসকলৰ পৰা আমি সহায় পাইছোঁ, সজাগতা অনুষ্ঠানবোৰত যথেষ্ট সহায় সহযোগিতা পাইছোঁ। সেইকাৰণে এনেধৰণৰ কামবোৰ কৰিবৰ কাৰণে সুবিধা হৈছিলে। আৰু এনেধৰণৰ কামবোৰ মই আগতে কৈছোঁ যে স্কুল ইজ এ মিনিয়েচাৰ ছ'চাইটি, এখন সৰু সমাজ, তাতে সমাজত আমি সকলো মিলি কাম কৰিব লাগিব। আৰু কাম কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ বাধা থাকিব, সেই বাধাসমূহ আঁতৰাই আগবাঢ়ি যোৱাটোৱে এজন শিক্ষকৰ কৰ্তব্য বুলি ভাবোঁ। আৰু মই আগতে কৈছোঁ যে সৰুকৈ কৰিছোঁ, ভালকৈ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই বঁটা অসমৰ পৰা একমাত্ৰ আপুনি লাভ কৰিছে 2024 বৰ্ষত। হয় 2024 বৰ্ষত মই মানে একমাত্ৰ আছিলোঁ। মানে কি হয়, অসমৰ পৰা এজনেই চিলেক্ট কৰে, ইণ্টাৰভিউ হয়, আমাৰ 13 তাৰিখে ইণ্টাৰভিউ এটা হৈ গৈছিলে অনলাইন যোগে গুৱাহাটীত। তাৰপিছত এজনকে চিলেক্ট কৰিছে বৰ্তমানলৈকে, মানে আউট অফ 48, মানে অল অভাৰ ইণ্ডিয়াৰ পৰা 48 জনক চিলেক্ট কৰিছে। পাঠ্যপুথি প্ৰণয়নৰ লগতো হয় মই সমাজ বিজ্ঞানৰ 6, 7, 8 পাঠ্যপুথি এখনৰ ভূগোলৰ পাৰ্টটোত মই মোৰ নিজৰ চিন্তা তাত আগবঢ়াইছোঁ। আৰু লগতে 7 ডিচেম্বৰ 2025 কেবিনেটে এটা সুন্দৰ ডিচিশ্যন ল'লে যে অসমৰ ছাত্ৰ ছাত্ৰীয়ে যদি অসমৰ বিষয়ে নাজানে, অসমৰ ভূগোলৰ বিষয়ে নাজানে, অসমৰ ইতিহাসৰ বিষয়ে নাজানে, তেতিয়া কি শিকিলে? তো বৰ ডাঙৰ এটা ডিচিশ্যন লোৱা হ'ল। এই সুযোগতে মই আকৌ চৰকাৰক ধন্যবাদো জ্ঞাপন কৰিছোঁ। এটা সুন্দৰ পদক্ষেপ ল'ল, অসমৰ ভূগোল আৰু অসমৰ ইতিহাস কম্পালচৰি হ'ব 6, 7, 8। আৰু সৌভাগ্যবশতঃ SCRT মোক সেইটো দায়িত্ব দিলে যে আপুনি 6, 7 আৰু 8 সমাজ বিজ্ঞানৰ মানে ভূগোলৰ অসম ভূগোলৰ আপুনি কিছু আমাক সহায় সহযোগিতা আগবঢ়াব লাগিব। সেইমতে কাম কৰিলোঁ আৰু সেইদৰে আগবাঢ়িছোঁ আৰু। থেংক ইউ।